মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই। আজি মই তোমালোকৰ অহা এইচএছ ফাইনেল এক্সামিনেশ্যনৰ প্ৰস্তুতি হকে পলিটিকেল সায়েন্সৰ পাৰ্ট এৰ 74টা অতি চমু প্ৰশ্ন লৈ উপস্থিত হৈছোঁ। আজিৰ এই ভিডিঅ'ত মই তোমালোকৰ আগত 2012ৰ পৰা 2023 লৈকে পৰীক্ষাত অহা সকলোখিনি MCQ তথা অতি চমু প্ৰশ্ন উত্তৰ সহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবা আৰু আশা কৰিম এই ভিডিঅ' চোৱাৰ লগে লগে তোমালোকৰ অহা পৰীক্ষাত পাৰ্ট এৰ পৰা অহাৰ সম্ভাৱনা থকা প্ৰশ্নসমূহ ইয়াৰ পৰা কমন পাই যাবা। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পাৰ্ট এৰ প্ৰথম প্ৰশ্নটো জানিবলৈ প্ৰয়াস কৰোঁ। প্ৰশ্ন 1 পোনপ্ৰথমতে মই 2012ৰ কুৱেশ্যনেৰে আৰম্ভ কৰিছোঁ। প্ৰশ্ন 1 তলত দিয়াবোৰৰ উত্তৰ লিখা। শীতল যুদ্ধ কেতিয়া আৰম্ভ হৈছিল? দ্বিতীয় বিশ্বযুদ্ধ শেষ হোৱাৰ লগে লগে। এইটো একচুৱেলি তোমালোকৰ এইবাৰ যিসকলে নতুনকৈ পৰীক্ষা দিব তোমালোকৰ চিলেবাছত নাই, তথাপি মই যিসকলে বেয়া কৰিছে তোমালোকৰ কাৰণে মই কৈ আছোঁ। বি ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠাৰ সময়ত ৰাষ্ট্ৰসংঘৰ চনদত কিমানখন সদস্য ৰাষ্ট্ৰই স্বাক্ষৰ কৰিছিল? উত্তৰ 51খন। চি সাৰ্কৰ সম্পূৰ্ণ অৰ্থ লিখা। সাৰ্কৰ সম্পূৰ্ণ অৰ্থ হ'ল সাউথ এছিয়ান এছ'চিয়েশ্যন অফ ৰিজনেল কোঅপাৰেশ্যন। ডি ভাৰতে কোন চনত অৰ্থনৈতিক সংস্কাৰ আৰম্ভ কৰিছিল? উত্তৰ ভাৰতে 1991 চনত প্ৰয়াত প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙৰ নেতৃত্বত অৰ্থনৈতিক সংস্কাৰ আৰম্ভ কৰিছিল। তেতিয়া তেওঁ বিত্তমন্ত্ৰী আছিলে। চীনৰ সাম্যবাদী বিপ্লৱৰ নেতা কোন আছিল? চীনৰ সাম্যবাদী বিপ্লৱৰ নেতা আছিল মাও জে ডং। সমসাময়িক বিশ্ব ৰাজনীতিত 9/11 বুলিলে কোনটো ঘটনাক বুজা হয়? এইটো 2001 চনৰ 11 ছেপ্টেম্বৰৰ WTCৰ আক্ৰমণৰ ঘটনাটোক বুজোৱা হয়। চ' এইখিনি আছিলে 2012 চনৰ পৰীক্ষাত অহা প্ৰশ্নসমূহৰ সমাধান। এতিয়া মই তোমালোকৰ আগত 2013 বৰ্ষত অহা প্ৰশ্নসমূহৰ সমাধান আগবঢ়াম। ইয়াতে কোৱা হৈছে কোনটো দিন ৰাষ্ট্ৰসংঘ দিৱস হিচাপে পালন কৰা হয়? উত্তৰ 24 অক্টোবৰৰ দিনা। কোনখন ৰাষ্ট্ৰৰ পতনক দ্বিতীয় বিশ্বৰ পতন হিচাপে জনা যায়? উত্তৰ ছোভিয়েট ইউনিয়নৰ পতনক দ্বিতীয় বিশ্বৰ পতন হিচাপে জনা যায়। ভাৰতে কায়োটো প্ৰট'কলত কেতিয়া স্বাক্ষৰ আৰু অনুমোদন কৰে? উত্তৰ 2002 চনত। খালী ঠাই পূৰণ কৰা। ইয়াতে দিয়া হৈছে ইউৰোপীয় সংঘৰ উমৈহতীয়া মুদ্ৰাৰ নাম ডেছ। ইউৰোপীয় সংঘৰ উমৈহতীয়া মুদ্ৰাৰ নাম হ'ল ইউৰো। তাৰপিছত অপাৰেশ্যন ডিজাৰ্ট ষ্টৰ্ম অৰ্থাৎ মৰুভূমি ধুমুহা অভিযান মানে কি? এইটো এতিয়া তোমালোকৰ চিলেবাছত নাই, তথাপি তোমালোকে বিচাৰিলে মোৰ চেনেলত আলোচনা কৰা আছে, তাতে তোমালোকে চাবা। হয় অথবা নহয় লিখা। বিশ্বায়নৰ এক অন্যতম গুৰুত্বপূৰ্ণ কাৰক হ'ল প্ৰযুক্তিবিদ্যা। উত্তৰ হয়। চ' এইখিনি আছিলে 2013 বৰ্ষত অহা প্ৰশ্নৰ সমাধান। এতিয়া মই তোমালোকৰ আগত 2014 বৰ্ষত অহা প্ৰশ্নসমূহৰ সমাধান আলোচনা কৰিম। 2014 বৰ্ষত আহিছিল গোষ্ঠী নিৰপেক্ষ আন্দোলন নামৰ প্ৰথমখন শীৰ্ষ সন্মিলন ক'ত অনুষ্ঠিত হৈছিল? বেলগ্ৰেডত 1961 চনত। এইটো চিলেবাছত নাই বৰ্তমান। বিশ্বজনীন ভাবুকিৰ এটা উদাহৰণ দিয়া। এইটো হ'ব জলবায়ুৰ পৰিৱৰ্তন, বিশ্ব দৰিদ্ৰতা। তাৰপিছত আছিয়ানৰ সম্পূৰ্ণ নাম লিখা। আছিয়ানৰ সম্পূৰ্ণ নাম হ'ল এছ'চিয়েশ্যন অফ চাউথ ইষ্ট এছিয়ান নেশ্যনছ। ডি নম্বৰ বাৰ্লিন প্ৰাচীৰ কোন চনত ভাঙন হৈছিল? 1989 চনৰ 9 নৱেম্বৰ তাৰিখে। ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিব প্ৰধানগৰাকীৰ নাম কি? এণ্টনিঅ গুটেৰেছ। নেক্সট প্ৰশ্নটো ৰায় সন্মিলনে কাৰ্যসূচী 21 নামেৰে বিকাশমূলক কাৰ্যপন্থাৰ এক তালিকাৰ পৰামৰ্শ আগবঢ়াইছে। শুদ্ধ আৰু অশুদ্ধ লিখা। এইটো শুদ্ধ।
তো এইখিনি আসলে 2014 বৰ্ষত অহা প্ৰশ্নৰ সমাধান। এতিয়া মই তোমালোকৰ আগত 2015 বৰ্ষৰ প্ৰশ্নৰ সমাধানখিনি জানিবলৈ বা আলোচনা কৰিবলৈ চেষ্টা কৰিছোঁ। দেখা তোমালোকৰ এইখন আছিল 2015 বৰ্ষৰ প্ৰশ্ন। ইয়াতে দিয়া আছে, দেখা ৰাষ্ট্ৰসংঘৰ চনদত কিমানখন সদস্য ৰাষ্ট্ৰই স্বাক্ষৰ কৰিছিল? ইতিমধ্যে কোৱা হ'ল 51খন। কোনটো বৰ্ষত পাৰমাণৱিক নিঃপ্ৰসাৰণ চুক্তি স্বাক্ষৰ কৰা হৈছিল? 1968 খ্ৰীষ্টাব্দত। চি, শীতল যুদ্ধৰ যুগত দুই বৃহৎ গোষ্ঠীৰ বাহিৰেও উদ্ভৱ হোৱা তৃতীয় গোষ্ঠীটোৰ নাম কি? তৃতীয় গোষ্ঠীটোৰ নাম হ'ল গোষ্ঠী নিৰপেক্ষ আন্দোলন। এইটো তোমালোকৰ চিলেবাছত নাই, তথাপি মই কৈছোঁ প্ৰথমতে তোমালোকেও যিবিলাকে যোৱা 2 বছৰত বেয়া কৰিছে তোমালোকে সেইখিনিৰ এইটোৰ কাৰণে তোমালোকে চাব পাৰা। ডি, ভাৰত আছিয়ানৰ এখন সদস্য ৰাষ্ট্ৰ হয় অথবা নহয় লিখা, এইটো নহয়। ই, সাৰ্কৰ প্ৰথমখন শীৰ্ষ সন্মিলন ক'ত অনুষ্ঠিত হৈছিল? বাংলাদেশৰ ৰাজধানী ঢাকা চহৰত 1985 চনত। এফ, বাৰ্লিন দেৱাল ডেছ চনত ভংগ হৈছিল? খালী ঠাই পূৰণ কৰা। 1989 চনত বাৰ্লিন দেৱাল ভংগ হৈছিল। এতিয়া দেখা মই তোমালোকৰ আগত 2016 বৰ্ষৰ প্ৰশ্নৰ সমাধান আগবঢ়াম। 2016 চনৰ প্ৰশ্নটো চোৱা। ৰাষ্ট্ৰসংঘৰ প্ৰথমগৰাকী সচিব প্ৰধান কোন আছিল? উত্তৰ ট্ৰিগভি লি। ট্ৰিগভি লি আছিল ৰাষ্ট্ৰসংঘৰ প্ৰথমগৰাকী সচিব প্ৰধান। বি, WTOৰ সম্পূৰ্ণ ৰূপটো লিখা। WTOৰ সম্পূৰ্ণ ৰূপটো হ'ল ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন। চি, কিউবা ক্ষেপণাস্ত্ৰৰ সংকট ডেছ চনত হৈছিল? খালী ঠাই পূৰণ কৰা। এইটো 1962 চনত হৈছিল। এইটো বৰ্তমানৰ চিলেবাছত নাই। ডি, ছোভিয়েট ইউনিয়নত ৰাজনৈতিক আৰু অৰ্থনৈতিক সংস্কাৰ কোনে আৰম্ভ কৰিছিল? মিখাইল গৰ্বাচেভে। ই নম্বৰ, সাৰ্কৰ প্ৰথমখন শীৰ্ষ সন্মিলন ক'ত অনুষ্ঠিত হৈছিল? ঢাকাত। মুক্ত দুৱাৰ নীতি বুলিলে কি বুজা? অলৰেডি মোৰ চেনেলত আলোচনা কৰা হৈছে, তোমালোকে তাৰ পৰা চাই ল'বা। এতিয়া মই তোমালোকৰ আগত 2017 বৰ্ষৰ প্ৰশ্নৰ সমাধান লৈ উপস্থিত হৈছোঁ। 2017 বৰ্ষৰ প্ৰশ্নলৈ আহা। ইয়াতে কোৱা হৈছে যে NIEOৰ সম্পূৰ্ণ ৰূপটো লিখা। NIEOৰ সম্পূৰ্ণ ৰূপটো হ'ল নিউ ইণ্টাৰনেশ্যনেল ইকনমিক অৰ্ডাৰ। এক মেৰু বিশিষ্ট বিশ্ব বুলিলে কি বুজা? এইটো বৰ্তমান চিলেবাছত নাই। গোৱা, ৰিঅ' সন্মিলনে কাৰ্যসূচী 21 নামৰ এক উন্নয়নমূলক কাৰ্যসূচী অনুমোদন জনাইছিল? হয় নে নহয় লিখা। এইটো হয়। তাৰপিছত ভাৰতে ইয়াৰ অৰ্থনৈতিক সংস্কাৰ, এইটো কমন পৰিছে 1991 চনত। এইটো ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ডেছ স্থায়ী সদস্য আছে? খালী ঠাই পূৰণ কৰা। 5টা স্থায়ী সদস্য আছে। তাৰপিছত প্ৰথম 4 নম্বৰ, তলত দিয়াবোৰৰ কোনটো ছোভিয়েট ইউনিয়নৰ খণ্ডিতকৰণৰ পৰিণতি নহয়? 1, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নৰ মাজৰ মতাদৰ্শৰ যুদ্ধৰ সমাপ্তি। 2, CISৰ জন্ম। ডি, আন্তৰ্জাতিক ব্যৱস্থাত ক্ষমতাৰ ভাৰসাম্যতাৰ পৰিৱৰ্তন। আৰু 4, মধ্যপ্ৰাচ্যৰ সংকট। শুদ্ধ উত্তৰ হ'ব 4, মধ্যপ্ৰাচ্যৰ সংকট। ই ছোভিয়েট ইউনিয়ন ভংগনৰ কাৰণ নহয়। এতিয়া মই তোমালোকৰ আগত 2018 বৰ্ষৰ প্ৰশ্নটো আলোচনা কৰিম। দেখা 2018 বৰ্ষত আহিছিল যে মানৱ নিৰাপত্তাৰ যিকোনো নতুন ভাবুকি এটা, এইটো হ'ব বিশ্ব দৰিদ্ৰতাও দিব পৰা, জলবায়ুৰ পৰিৱৰ্তনো দিব পৰা। হয় অথবা নহয় লিখা। চীনে মুক্ত দুৱাৰ নীতি গ্ৰহণ কৰিছিল? হয়। চেপ্টাৰ সম্পূৰ্ণ নাম কি? সাউথ এছিয়ান ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট। মৰুভূমিৰ ধুমুহা অভিযান মানে কি? এইটো একচুৱেলি তথাপি কৈছোঁ, আমেৰিকাৰ নেতৃত্বত বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ সন্মিলিত গোট এটাই ইৰাকৰ বিৰুদ্ধে চলোৱা সন্মিলিত যুদ্ধখনকে মৰুভূমিৰ ধুমুহা অভিযান বুলি কোৱা হয়। এইটো তোমালোকৰ চিলেবাছত নাই। ই, নিম্নলিখিত ৰাষ্ট্ৰসংঘৰ কোনটো সন্থাই পাৰমাণৱিক প্ৰযুক্তি বিদ্যাৰ নিৰাপদ আৰু শান্তিপূৰ্ণ ব্যৱহাৰৰ দিশটো চোৱাচিতা কৰে? 1, নিৰস্ত্ৰীকৰণ সম্পৰ্কীয় ৰাষ্ট্ৰসংঘৰ সমিতি
2 আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক ইন্ধন এজেন্সি, 3 ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় নিৰাপদ সমিতি, 4 ওপৰত উল্লেখ কৰাৰ এটা হয় শুদ্ধ, উত্তৰটো বাছি উলিওৱা, এইটো 2 নম্বৰটো হ'ব শুদ্ধ। 1 নম্বৰ 1985 চনত সোভিয়েট ইউনিয়নত দেশে সংস্কাৰ আৰম্ভ কৰিছিল, খালী ঠাই পূৰণ কৰা, উত্তৰ হ'ব মিখাইল গৰ্বাচেভে। এতিয়া মই তোমালোকৰ আগত 2019 বৰ্ষৰ প্ৰশ্নটো লৈ আহিছোঁ। এইখনে আছিলে 2019 বৰ্ষৰ পলিটিকেল সায়েন্সৰ প্ৰশ্ন। এই প্ৰশ্নৰ সমাধানখিনি এতিয়া মই তোমালোকৰ আগত আলোচনা কৰিম। দেখা প্ৰশ্নখিনি অলপ ওলোটা হৈছে, তোমালোকে অলপ ৰিজাই ল'বা। ইয়াতে দিছে সিয়েটোৰ সম্পূৰ্ণ ৰূপটো কি? সিয়েটোৰ সম্পূৰ্ণ ৰূপটো হ'ল সাউথ ইষ্ট এছিয়ান ট্ৰিটি অৰ্গেনাইজেশ্যন। কোনখন ৰাষ্ট্ৰৰ পতনক দ্বিতীয় বিশ্বৰ পতন হিসেবে জনা যায়? সোভিয়েট ইউনিয়নৰ পতনক। তাৰপিছত চি নম্বৰত দিছে প্ৰথম উপসাগৰীয় যুদ্ধত মৰুভূমিৰ ধুমুহা অভিযান বুলি কোৱা হয়, হয়নে নহয়? এইটো হয়, একচুৱেলি এইটো চিলেবাছত নাই। ডি নম্বৰত দিয়া হৈছে আগ্ৰা শীৰ্ষ সন্মিলন ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হৈছিল। এই শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰা ভাৰতৰ প্ৰধানমন্ত্ৰীজনৰ নাম কি আছিল? ভাৰতৰ প্ৰধানমন্ত্ৰী ভাৰতৰত্ন শ্ৰীযুত অটল বিহাৰী বাজপেয়ী আছিলে। ই নম্বৰ ৰিঅ' সন্মিলন কাৰ্যসূচী 21 নম্বৰ উন্নয়নমূলক কাৰ্যসূচী অনুমোদন জনাইছিল, হয় নে নহয় লিখা, এইটো হয় হ'ব। আৰু লাষ্ট প্ৰশ্নটো আহা যে খিলঞ্জীয়া জনসাধাৰণৰ বিশ্ব পৰিষদ গঠন হৈছিল 1974, 1975, 1976 চনত। শুদ্ধ উত্তৰটো বাছিল, উত্তৰ হ'ব 1975 চনত। এতিয়া মই তোমালোকৰ আগত 2020 বৰ্ষৰ প্ৰশ্নৰ সমাধানটো আগবঢ়াম। ইয়াতে দেখা তোমালোকে 2020 বৰ্ষৰ প্ৰশ্নৰ সমাধান লৈ আহা। ইয়াতে প্ৰথম প্ৰশ্নত দিয়া হৈছে নেটোৰ সম্পূৰ্ণ ৰূপটো লিখা, বৰ্তমান চিলেবাছত নাই তথাপি কৈ দিছোঁ। নৰ্থ আটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন। 1985 চনত সোভিয়েট ইউনিয়নত দেশে সংস্কাৰৰ ঘোষণা কৰিছিল, খালী ঠাই পূৰণ কৰা, উত্তৰ হ'ব মিখাইল গৰ্বাচেভে। চি কিমান চনত ইৰাকে কুৱেইট আক্ৰমণ কৰিছিল? 1991 চনৰ 2 আগষ্টত, এইটোও চিলেবাছত নাই। ডি সমসাময়িক বিশ্ব ৰাজনীতিত 9/11 বুলিলে কোনটো ঘটনাক বুজা হয়? এইটো সন্ত্ৰাসবাদীৰ দ্বাৰা 2001 চনৰ 11 ছেপ্টেম্বৰত বিশ্ব বাণিজ্য সংস্থা আৰু পেণ্টাগনত কৰা আক্ৰমণৰ ঘটনাক বুজোৱা হয়। তাৰপিছত মৰুভূমিৰ ধুমুহা অভিযান মানে কি? অলৰেডি আলোচনা কৰা হৈছে। আৰু 1 নম্বৰ হ'ল সাৰ্কৰ প্ৰথম শীৰ্ষ সন্মিলন ক'ত অনুষ্ঠিত শীৰ্ষ সন্মিলন ক'ত অনুষ্ঠিত হৈছিল? 1985 চনত বাংলাদেশৰ ৰাজধানী ঢাকাত। এতিয়া মই তোমালোকৰ আগত এইখিনি 2020 বৰ্ষৰ প্ৰশ্নৰ সমাধানটো এবাৰ দেখাই দিব বিচাৰিছোঁ, তোমালোকে চাই লোৱা। তো এইখিনি আছিলে 2020 বৰ্ষৰ প্ৰশ্ন। ওকে, এতিয়া মই তোমালোকৰ আগত 2022 বৰ্ষৰ প্ৰশ্নৰ সমাধান আগবঢ়াম। 2022 চনত তোমালোকে প্ৰশ্নসমূহ এনেকুৱা আহিছিল। এইটোৱে হ'ল 2022 বৰ্ষৰ প্ৰশ্ন। দেখা 2022 চনৰ প্ৰশ্নত কি প্ৰশ্ন আহিছে, তোমালোকে আনচাৰ সহ পাই যাবা। এইটো হ'ল NIEৰ সম্পূৰ্ণ ৰূপটো লিখে। NIEৰ সম্পূৰ্ণ ৰূপটো হ'ল নিউ ইণ্টাৰনেশ্যনেল ইকনমিক অৰ্ডাৰ। কোনখন ৰাষ্ট্ৰৰ পতনক দ্বিতীয় বিশ্বৰ পতন হিচাপে জনা যায়? সোভিয়েট ইউনিয়ন। চি কিমান চনত ইৰাকে কুৱেইট আক্ৰমণ কৰিছিল? এইটো 1990 চনত। এইটো একচুৱেলি চিলেবাছত নাই তোমালোকৰ। সফ্টৰ সম্পূৰ্ণ ৰূপ সাউথ এছিয়ান ফ্ৰী ট্ৰেড অৰ্গেনাইজেশ্যন। আৰু ই নম্বৰত আছে বসুন্ধৰা সন্মিলন অনুষ্ঠিত হৈছিল 10 চনত, খালী ঠাই পূৰণ কৰা 1992 চনত। আৰু খিলঞ্জীয়া জনসাধাৰণৰ বিশ্ব পৰিষদ গঠন হৈছিল, এইটো শুদ্ধটো হ'ব 1975 চনত। ইয়াতে অপশ্যন দিয়া আছে 1974, 75 আৰু 1976 চন। এইখিনি আছিলে 2022 চনত অহা প্ৰশ্নসমূহ আৰু তাৰ সমাধান। ওকে, এইখিনি আছিলে 2022 চনৰ প্ৰশ্নৰ সমাধান।
এতিয়া মই তোমালোকৰ আগত 2023 বৰ্ষৰ প্ৰশ্নসমূহ সমাধান আগবঢ়াবলৈ যত্ন কৰিম। 2023 চনৰ প্ৰশ্নটো তোমালোকে চাই লোৱা। এইখিনি আছিলে 2023 বৰ্ষৰ প্ৰশ্ন। প্ৰথম প্ৰশ্নটোত কোৱা হৈছে যে নিম্নলিখিত প্ৰশ্নসমূহৰ যিকোনো 6টাৰ উত্তৰ লিখা। এই নম্বৰত দিয়া আছে দ্বিতীয় বিশ্বযুদ্ধত অক্ষ শক্তিৰ এখন সদস্য ৰাষ্ট্ৰ আছিল আমেৰিকা যুক্তৰাষ্ট্ৰ, সোভিয়েত ইউনিয়ন আৰু জাৰ্মানী। উত্তৰটো বাছি উলিওৱা। এইটোৰ উত্তৰ হ'ব জাৰ্মানী। এইটো তোমালোকৰ বৰ্তমানৰ চিলেবাছত নাই। সোভিয়েত ইউনিয়ন খণ্ডিত হৈ কিমানখন স্বাধীন ৰাষ্ট্ৰ গঠন হৈছিল? উত্তৰ সোভিয়েত ইউনিয়ন খণ্ডিত হৈ 15খন স্বাধীন ৰাষ্ট্ৰ গঠন হৈছিল। চি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওপৰত কোন বৰ্ষত 9/11 সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছিল? উত্তৰ হ'ব 2001 বৰ্ষত। এতিয়া কোন চনত বাংলাদেশ এখন স্বাধীন ৰাষ্ট্ৰৰূপে জন্ম হৈছিল? উত্তৰ হ'ব 1971 চনত। কোন ৰাষ্ট্ৰত 1992 বৰ্ষত বসুন্ধৰা সন্মিলন অনুষ্ঠিত হৈছিল? উত্তৰ তোমালোকৰ উত্তৰটো দিব লাগিব ব্ৰাজিলৰ ৰাজধানী ৰিঅ' ডি জেনেৰিঅ'ত। তাৰপিছত UNEPৰ সম্পূৰ্ণ ৰূপটো কি? UNEPৰ সম্পূৰ্ণ ৰূপটো হ'ল ইউনাইটেড নেশ্যনছ এনভাইৰনমেণ্ট প্ৰগ্ৰাম। তাৰপিছত যি নম্বৰ ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিব প্ৰধান কোন? এণ্টনিঅ' গুটেৰেছ। কোন বৰ্ষত কিউবান ক্ষেপণাস্ত্ৰ সংকট সংঘটিত হৈছিল? উত্তৰ 1962 চনত। এইটো চিলেবাছত নাই। বাৰ্লিন দেৱাল ডেছ চনত ভংগ হৈছিল? খালীঠাই পূৰণ কৰা। 1989 চনৰ 9 নৱেম্বৰ তাৰিখে। কোনখন ৰাষ্ট্ৰৰ পতনক দ্বিতীয় বিশ্বৰ পতন বুলি বা পতন হিচাপে জনা যায়? উত্তৰ হ'ব সোভিয়েত ইউনিয়নৰ পতনক দ্বিতীয় বিশ্বৰ পতন হিচাপে জনা যায়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিলে 2023 বৰ্ষৰ প্ৰশ্নৰ সমাধান। এতিয়া মই তোমালোকক প্ৰশ্নৰ সমাধানখিনি স্ক্ৰীনশ্বট মাৰাৰ সুবিধা কৰি দিছোঁ। তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা। অ'কে। এতিয়া মই তোমালোকৰ আগত বাকী 2012 পৰা 2019 প্ৰশ্নসমূহৰ সমাধান স্ক্ৰীনশ্বট মৰাৰ সুবিধা কৰি দিম। গতিকে তোমালোকে চাই থাকা। মই চলো কৰি দিছোঁ। এইটো 2019 বৰ্ষৰ, তোমালোকে মিলাই চাব পাৰা। এইটো হ'ল 2018, এইটো হ'ল 2017। অ'কে, এইটো হ'ল 2016। তোমালোকে চাই যোৱা আৰু স্ক্ৰীনশ্বট মাৰি লোৱা। এইটো হ'ল 2015। এইখিনি হ'ল 2014। অ'কে, এইটো 2013, 2012। অ'কে, এইখিনি আছিলে তোমালোকৰ মুঠ 74টা প্ৰশ্ন আৰু তাৰ সমাধান। ইয়াতে তোমালোকে এটা বস্তু খালি চাবা, কিছুমান মই আলোচনা কৰিছোঁ, যিহেতু অল্ড কোৰ্চৰ কিছুমান ষ্টুডেণ্ট আছে, সেইকাৰণে সেই আনচাৰখিনি হয়তো কিছুমান চিলেবাছৰ বাহিৰতো আছে। যিহেতু অতি চমু প্ৰশ্ন, গতিকে তোমালোকৰ অসুবিধা নহ'ব। তোমালোকে ঘৰত বেছিকৈ ভিডিঅ'টো চাই প্ৰেক্টিছ কৰা। চাবা তোমালোকৰ অহা পৰীক্ষাত ইয়াৰ পৰা বহুখিনি কুৱেশ্যন কমন কৰি যাব। আশা কৰিছোঁ তোমালোকে ভিডিঅ'খিনি চাই উপকৃত হ'বা। এইখিনিতে তোমালোকক জনাব পাই সুখী হৈছোঁ যে তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামে তোমালোকৰ অহাকালিৰ পৰীক্ষা শেষ হোৱাৰ পিছে তোমালোকক কুৱেশ্যন পেপাৰৰ সম্পূৰ্ণ প্ৰশ্ন সমাধান কৰি দিবলৈ প্ৰয়াস কৰিব। গতিকে তোমালোকে প্ৰশ্নৰ সমাধানখিনি চাবা বুলি আশা ৰাখি আজিৰ এই ভিডিঅ' এইখিনিতে সমাপ্ত কৰিছোঁ। থেংক ইউ ছ' মাছ।